নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বহুত এটা ভাল খবৰ গম পোৱা চাগে 10 তাৰিখে, হয় ঠিকেই শুনিছা, 10 তাৰিখে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মুকলি কৰা হ'ব আৰু কোনটো ৱেবছাইটত চাবা সেই সম্পৰ্কে জনাই দিম। তোমালোকে ছেবা বৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট তাত গৈও চাব পাৰা বা এনেকুৱা মাৰিবা, গুগলত যাবা, পোনপ্ৰথমে গুগলটো অন কৰিবা, তোমাৰ গুগল বুলি অন কৰিবা। গুগল অন কৰাৰ পিছত তোমালোকে কি কৰিবা, মই ভালকৈ বুজাই দি আছোঁ, কোনো অসুবিধা নহয়, ঠিক আছে না। পোনপ্ৰথমে তোমালোকে গুগলত যাবা, গুগলত গৈ পেলাই ধুনীয়াকৈ চাৰ্চ কৰিবা HSLC, ঠিক আছে, ৰিজাল্ট বুলি মাৰিবা, HSLC ৰিজাল্ট বুলি লিখিবা। লিখাৰ পিছত পোনপ্ৰথমে এটা তোমালোকৰ পেজ খোল খাই যাবা এনেধৰণৰ। ইয়াত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত 9টা বা 10টা মানতে ৰিজাল্টটো পাই যাবা। ইয়াত ক্লিক কৰাৰ পিছত এইটো পেজটো খোল খাব। আকৌ এবাৰ দেখাই দিছোঁ, তোমালোকে গুগলত যাবা আৰু লিখিবা কি HSLC ৰিজাল্ট 2026 মাৰিলেও হ'ব বা HSLC ৰিজাল্ট বুলি মাৰিলেও এইটো চাব পাৰিছা। পোনপ্ৰথমে ছেবাৰ যোনটো প্ৰথম তোমাৰ লিংক থাকিব এইটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এইটো এনেধৰণৰ পেজটো খোল খাই যাব আৰু এই পেজৰ জৰিয়তে তোমালোকে ৰিজাল্ট চাব পাৰিবা। কিন্তু ইয়াত লিখা আছে যে 2025 লিখা আছে, তোমালোকৰ 26 বুলি লিখা থাকিব। মই এটা এক্সাম্পল দি দিছোঁ, এইটো ধৰি লোৱা 25ৰ ৰিজাল্টটোৰ পেজটো অ'পেন কৰি দেখাই দিছোঁ, এইটো চাব পাৰিছা। এনেধৰণৰ পেজটো খোল খাই যাব। ইয়াত তোমালোকৰ ৰোল নম্বৰটো মাৰিব লাগিব, B25 বা B যিকোনো থাকিলে তোমালোকৰ ৰোল নম্বৰটো, আৰু ইয়াত তোমালোকৰ ৰোল নম্বৰৰ নম্বৰটো এনেকৈ লিখি দিবা আৰু তোমালোকৰ ৰোল নম্বৰটো এনেধৰণৰ কি ৰোল নম্বৰ আছে তোমালোকৰ এণ্টাৰ মাৰি পেলাই ফাইন ৰিজাল্ট মাৰি দিবা, লগে লগে তোমালোকৰ ৰিজাল্টটো খুলি খাই আহি যাব। আৰু যদি কিবা প্ৰব্লেম পোৱা মোক ক'লেই হ'ল, মই তোমালোকৰ হেল্প কৰি দিম, ঠিক আছে। তো এতিয়া ৰিজাল্ট নট ফাউণ্ড ওলাই আছে, কাৰণ এতিয়ালৈকে পাব্লিছ হোৱা নাই আৰু তোমালোকৰ ৰিজাল্ট প্ৰচেছটো গম পাইছে। যদি কিবা প্ৰব্লেম হয় আমাক কমেণ্ট কৰিলে মই ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিম। গতিকে ৰৈ যোৱা, 10 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট আহি আছে আৰু কেইদিনমানহে সময় আছে, ৰেডি হৈ যোৱা। যিসকলে মেট্ৰিক পৰীক্ষা দিছা 2026ত, কিবা অসুবিধা পালে কমেণ্ট কৰিবা। ধন্যবাদ।